জিন্দাবাদ 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 ঠিকাদার জিন্দাবাদ 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 ভবেশ কলিতা জিন্দাবাদ 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 শহীদুল ইসলাম জিন্দাবাদ 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 হ্যালো প্ৰাৰ্থী এপি কোন পঞ্চায়ত এইটো আপোনাৰ মোৰ 2 নং চৈধ্যনাথ গাঁও পঞ্চায়তৰ কেনেদৰে আগবাঢ়িছে আপোনাৰ প্ৰচাৰ মোৰ প্ৰচাৰ আমাৰ ৰাইজেই যিটো মোক সঁহাৰি দিছে সেই সঁহাৰিত মোৰ ভালেখিনি হয়তো মই সঁহাৰি পাইছোঁ আৰু এই সঁহাৰিত মোৰ বিজয় নিশ্চিত ভোট কিয় দিব আপোনাক ৰাইজে গাঁৱৰ উন্নয়নৰ স্বাৰ্থত ভোট দিবলৈ ওলাইছে কাৰণ চাওক আমাৰ বিজেপি চৰকাৰে অৰ্থাৎ ভৱেশ কলিতা দেৱ ডাঙৰীয়াই আমাৰ একাডী অঞ্চলত যিটো উন্নয়নৰ হাৰ আগবঢ়াইছে সেই উন্নয়নৰ হাৰ দেখিয়াই ৰাইজে মোক ভোট দিবলৈ আগবাঢ়ি আহিছে ভাল লাগিছে আপোনাক ৰাইজৰ সহযোগিতা নিশ্চয় ভাল লাগিছে মোৰ ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলিছে আচলতে দুৰ্বল প্ৰচাৰ চলিছে নেকি নাই দুৰ্বল ইয়াতে আপোনালোকে দেখা পাইছে যে দুৰ্বলে নে আপোনাৰ ষ্ট্ৰঙে আপোনালোকে গম পাব এতিয়া আমাৰ এটাই হ'ল কি আমি ভাবি আছোঁ 7 তাৰিখে আমাৰ নিৰ্বাচন হ'ব মোৰ ব্যক্তিগত কথা অতি জলদি তাৰমানে আমাক এতিয়া মানে কি ডেটটো লাগে মানে এতিয়া ৰাইজখিনি এনেকৈ আগবাঢ়ি আহিছে যে ভোট দিওঁ অকল পদুম ফুল বেলেগ নাই ইয়াতে সহাৰ গতি দৌৰি আছে ইয়াতে অকল পদুম ফুল মানে নাই সেইটোতো সম্ভৱেই নহয় সেইটো আপোনালোকেও চাব 11 তাৰিখে আপোনালোকে ফলাফলটো পাবই আপুনি দৌৰি আছে যদি বিজয় কাছৰ হৈ যায় নাই সেইটোতো সম্ভৱেই নহয় কিয় দিব বিজেপি কিয় উন্নয়ন যিটো আমাৰ বিজেপিৰ যিটো উন্নয়ন ধাৰা সেইটো দেখা পাই গোটেই ৰাইজে আগবাঢ়ি আহিছে নিশ্চয় থাকিব এইবাৰ আপোনালোকে জানে মই অকণমান আগতেও কৈছোঁ এটা চেনেলৰ জৰিয়তে যে সংখ্যালঘু মানে কংগ্ৰেছৰ গোলাম নহয় এতিয়া আপোনালোকে গমেই পাইছে আমাৰ যিখিনি হাজোতে 3খনমান আমাৰ সংখ্যালঘুৰ প্ৰধান অঞ্চলত ইতিমধ্যে আমাৰ আঞ্চলিক পদৰ যিবিলাক সদস্য পদৰ প্ৰাৰ্থী বিনা কণ্টেষ্টত জয়ী হৈছে আৰু আমাৰ ইয়াতো 2 নম্বৰ শহীদ সত্যনাথ যিখন আমাৰ গাঁও পঞ্চায়ত নতুনকৈ নৱগঠিত হৈছে ইয়াত নৱগঠিত হোৱাৰ বাবে ইয়াত ৱাৰ্ড নতুনকৈ হৈছে পঞ্চায়ত নতুনকৈ হৈছে ইয়াৰ ৰাইজ উৎফুল্লিত হৈ আছে আৰু আমাৰ ইয়াত মানে 2গৰাকী প্ৰাৰ্থী আছে আমাৰ আঞ্চলিক পদৰ আৰু ZPCৰ 2গৰাকী প্ৰাৰ্থীয়ে বিপুল ভোটত জয় হ'ব আপোনালোকে নিশ্চিত থাকক আপোনালোকে 11 তাৰিখে আহিব 11 তাৰিখে মিঠাই খোৱাৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ দিলোঁ নিশ্চয়কৈ কংগ্ৰেছে সদায় আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে সূতা দিলে কম্বল দিলে তাকো টানি লিডাৰবিলাকৰ আপোনালোকে খবৰ ল'লে গমেই পাব কি আঁচনি বাকী কম্বলৰ পিছত কি আঁচনি বাকী নাই এইটোতো কৈছে এইটো শুকা ধুতি লুংগি তেওঁলোকৰ এইবিলাকহে আৰু বিতৰণ কৰিব এতিয়া আমাৰতো বিজেপি দলৰ আপোনালোকে গমেই পাইছে এতিয়া অৰুণোদয় পাইছে প্ৰায় ঘৰে আমাৰ এই অঞ্চলত বাৰু গোটেই পোৱা নাই এবাৰ পাব নিশ্চয় আমাৰ বিধায়ক ডাঙৰীয়া আশ্বাস দিছে এবাৰ পাব আৰু আমাক এইবিলাক আঁচনি নালাগে আমাক আচলতে শিক্ষা আমাৰ স্বাস্থ্য আৰু আমাৰ যিবিলাক যাতায়াত ব্যৱস্থা আপোনালোকে জানে অতি দুৰ্গম আপোনালোকে আহোঁতে গম পাইছে এই অঞ্চলবিলাকত ইতিমধ্যে আমাৰ বিজেপি দলৰ উন্নয়নৰ আৰম্ভণি কৰিছে আমাৰ শ্ৰদ্ধাৰ সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াই তো এই উন্নয়নৰ ধাৰাকে লক্ষ্য ৰাখি আমাৰ এই অঞ্চলৰ ৰাইজে এইবাৰ ভোট দিব আমাৰ মানে যি এই আমাৰ উত্তৰ একাডী ৰাইজ পুৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মানে এই ৰাইজ আমাৰ এনেকুৱা এটা মনোভাৱ লৈ মানে মনত আশা বান্ধি ৰাখিছে যে আমাক কেনেকৈ আমি অহা 7 তাৰিখটো আমি পাব লাগে যে অহা 7 তাৰিখে আমি কেনেকৈ আমি ভোট কেন্দ্ৰত যাই পদুম ফুলৰ চিনত আমি ভোটদান কৰি বৃহৎ ভোটত আমি শহীদুল ইছলাম ডাঙৰীয়াক আমি জয়লাভ কৰি দিব লাগে বিভিন্ন সময়ত বিভিন্ন অঞ্চলত মহিলাসকল আপুনি গমেই পাইছে এই অঞ্চলত কি সভা হ'লে কিমান মিটিঙত মানুহ হৈছে আপোনালোকে নিজে দেখা পাইছে আৰু এতিয়াও দেখা পাইছে আৰু অহাকালি আমাৰ বিধায়ক মহোদয় আহিব আমাৰ ওচৰত আমাৰ মহিলা হ'ব দেখা পাব আপোনালোকে নিশ্চয় কথাৰে নহয় বাস্তৱত ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম